নমস্কাৰ। আজি আমাৰ পডকাষ্টৰ বিশেষ অতিথি ৰিজাউল ইছলাম ৰিংকু। তেখেতে এইবাৰ ধুবুৰী সমষ্টিৰ পৰা কংগ্ৰেছৰ আশাবাদী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰিব ওলাইছে। আহক আমি তেখেতলৈ এতিয়া তেখেতৰ পলিটিকেলি জীৱন লৈ আলোচনা কৰিম। এনি ফ'ৰ্থ পিলাৰ আৰু নৰ্থ ইষ্ট বুলেটিনলৈ আপোনাক স্বাগতম জনালোঁ। নমস্কাৰ। আসসালামু আলাইকুম। আপনার নিজের পরিচয়টা দিন। মোৰ নাম মোহাম্মদ ৰিজাউল ইছলাম, ডাক নাম ৰিংকু। মই ছাত্ৰ জীৱনৰ পৰাই ছাত্ৰ ৰাজনীতিত জড়িত আছিলোঁ। মই স্কুলীয়া জীৱন পাৰ কৰি মই ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰথমতে মই খেল ধেমালি ছেক্ৰেটাৰী আছিলোঁ, সম্পাদক আছিলোঁ। তাৰপিছত মই 97-98 গৈ বিএম কলেজৰ ছাত্ৰ একতা সভাৰ মই সাধাৰণ সম্পাদক আছিলোঁ। আমি আপোনাক প্ৰথমৰ পৰা মই সেইখন কলেজতো মই অধ্যয়ন কৰিছিলোঁ আৰু মই নিজে আপোনাক পাইছিলোঁ যে এজ এ GS হিচাপে, আৰু আপোনাৰ লগতো আমি আছিলোঁ সেইটো সময়ত। গতিকে আপুনি ইমান ধুনীয়া এখন শিক্ষিত ফেমিলিৰ পৰা বিলংছ কৰে, আপুনি এজন উচ্চ শিক্ষিত, আপোনাৰ সৰু ভাই ভণ্টিসকলে কোনোবাই ইঞ্জিনিয়াৰ আছে, কোনোবাই মাষ্টাৰ ডিগ্ৰী কৰিছে, সেই ফেমিলিৰ পৰা আপুনি বিলংছ কৰি এই যে পলিটিকেল যাত্ৰাটো আৰম্ভ কৰিলে, ইয়াৰ মাজৰ ৰহস্যটোকে আৰু কি উদ্দেশ্য আপোনাৰ? একচুৱেলি কথা হ'ল কি, মোৰ মাক দেউতাকে মোক সৰুৰে পৰা সমাজ সেৱাৰ বাবে আগবঢ়াই দিছে। 2001 যেতিয়া আমাৰ তৰুণ গগৈ ডাঙৰীয়া অসমত পঞ্চায়ত নিৰ্বাচন পতাৰ সিদ্ধান্ত লৈছে, সেই সময়ত আমাৰ গ্ৰাম পঞ্চায়তৰ ঝগৰাপাৰ গ্ৰাম পঞ্চায়ত সেই এলেকাৰ সকলো মুৰব্বী আৰু যুৱচামে মোৰ ঘৰত গৈছিলে। মাকৰ লগত দেউতাকৰ লগত বহি আলোচনা বিলোচনা কৰি মাক কৈছিলে যে এইবাৰ আমাৰ গ্ৰাম পঞ্চায়তৰ সভানেত্ৰী পদৰ বাবে আপোনাক আমি বাছনি কৰিলোঁ, আপুনি মানে প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব। মোৰ মাকে চিন্তাত পৰিছে। মোৰ মা মানে সমাজৰ কাম কাজ মহিলা মানে সমিতিৰ সাধাৰণ সম্পাদিকা আছিলে, আৰু মাও ধুবুৰী গাৰ্লছ হায়াৰ ছেকেণ্ডেৰীত পঢ়া শুনা কৰিছিলে। সেই সূত্ৰে সুকুমাৰী ৰায়চৌধুৰী মেডাম মাৰ হেডমিষ্ট্ৰেছ আছিলে। মাৰ এটা প্ৰভাৱ আছিলে সেই সমাজখনত। সকলো মুৰব্বী গৈ পেলাই মাক ধৰিছে যে এনেকৈ কথা, মানে পঞ্চায়তৰ সভানেত্ৰী পদৰ পৰা উত্তীৰ্ণ হ'ব লাগিব। তো মাকে ক'লে যে ঠিক আছে, আপোনালোকে মোক চিলেক্ট কৰিছে, ভাল কথা, কিন্তু মই আপোনালোকক মোৰ অনুৰোধ এটা আছে, মই আপোনালোকক প্ৰাৰ্থী দি আছোঁ। মোৰ ল'ৰা মোহাম্মদ ৰিজাউল ইছলাম ৰিংকু, তেওঁ ধুবুৰী ভোলানাথ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আৰু বহু দিনৰে পৰা ছাত্ৰ ৰাজনীতিত জড়িত হৈ আছে। বিভিন্ন সমাজৰ হৈ মাত মাতি আছে, ছাত্ৰৰ মংগলৰ কাৰণে মাত মাতি আছে। গতিকে মই অনুৰোধ কৰিম আপোনালোকে মোৰ ল'ৰাটোক আগবঢ়াই লৈ যাওক, যাতে ভৱিষ্যতে খালি আমাৰ গ্ৰাম পঞ্চায়ত নহয়, আমাৰ সমাজখন নহয়, গোটেই জিলাখনত যাতে সেৱা আগবঢ়াব পাৰে, ৰাজ্যত যাতে সেৱা আগবঢ়াব পাৰে। মই আপোনালোকক মানে কথা দিলোঁ, মোতকে মই মোৰ ল'ৰাক আগবঢ়াই দি আছোঁ, আপোনালোকে আগবঢ়াই লৈ যাওক। আপোনাৰ মায়ে প্ৰথম আপোনাক প্ৰেৰণা যোগাইছে মোৰ মা, এই ৰাজনীতি পথাৰত। হয় হয়, মোৰ মা আৰু মোৰ দেউতা। ইয়াৰ আগতে হয়তো আপোনাক আমি MLA বিভিন্ন সময়ত MLA দাবীদাৰ হিচাপে আপোনাক আমি পাইছিলোঁ, কিন্তু কংগ্ৰেছে আপোনাৰ লগত ইমান দিনে কোনো তেনেকুৱা ধৰণৰ মানে কিয় দিয়া নাছিল তেনেকুৱা? একচুৱেলি এইটো হাইকমাণ্ডৰ ডিচিশ্যন হয়, আৰু হাইকমাণ্ডৰ ডিচিশ্যনটো আমাৰ মানি চলিব লাগে। দলৰ কিছু নিয়ম নীতি আছে, হয়তো দলে যিটো ভাল ভাবিছে আমি সেইটোৱে মানি লৈছোঁ। কথা হ'ল সেই সময়ত নজিবুল উমৰ ডাঙৰীয়া এজন মানে ছিনিয়ৰ কংগ্ৰেছৰ ৰাজনীতিবিদ আছিলে, তেখেতে বিধায়ক হৈ আছিলে, আৰু তেখেতৰ সেই ঠাইখিনি খালী হোৱা নাছিল বাবে হয়তো হাইকমাণ্ডে চিন্তা কৰিছে ছিনিয়ৰ মানুহজন যিহেতু কাম কৰি আছে, গতিকে ছিনিয়ৰক প্ৰাধান্য দিছে। আৰু এইফালে আমি তেখেতৰ তলত কাম মানে কৰি বা দল সংগঠনৰ কাম কৰি 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 লাহে লাহে আমাৰো এটা বয়স হৈ গ'ল। ময়ো জিলা পৰিষদ থাকিলোঁ। মই প্ৰথমবাৰৰ কাৰণে 2001 মই জিলা পৰিষদ খেলিলোঁ।
ইণ্ডিপেণ্ডেণ্ট খেলিলোঁ। ইণ্ডিপেণ্ডেণ্ট খেলাৰ পিছত ৰাইজৰ সেৱা আগবঢ়ালোঁ, ৰাইজে ভাল পাইছে। কিন্তু বেড লাক 2006-07 আপোনাৰ AIUDF আহি গ'ল আৰু সেইটো সময়ত এটা ৱেভ আহিল চুনামি টাইপৰ। তো মোক দলে টিকট দিছে, মই হাৰিলোঁ। কণ্টেষ্ট কৰিছোঁ, মই ছেকেণ্ড পজিশ্যনত আছিলোঁ। কিন্তু তাৰপিছত আকৌ দলে মোক টিকট দিছে, মই জিকিছোঁ। মানে মই দলৰ কাম কাজ কণ্টিনিউৱাছ কৰি আছিলোঁ আৰু ৰাইজেও ভাল পাইছে। আজিলৈকে ৰাইজে মানে কৈ আছে। মই 3বাৰ এক্সপিৰিয়েণ্ট আছিলোঁ, ঠিকে কাম কৰিছোঁ, দলৰ হৈ কাম কাজ কৰিছোঁ। দলে দিয়া নাই, এইটো দলৰ ডিচিশ্যন আৰু সেই ডিচিশ্যন আমি মানি লৈছোঁ। কিন্তু আশাবাদী। এতিয়া ধৰক মই ইলেক্ট্ৰল পলিটিক্সত মই জড়িত হৈ আছোঁ। 2001 জিকিছোঁ, 2019 জিকিছোঁ। ৰাইজৰ হৈ কাম কাজ কৰি আছোঁ, বিভিন্ন সময়ত মাত মাতি আছোঁ, আন্দোলনত জড়িত আছিলোঁ, বিভিন্ন ক্ষেত্ৰত মই জড়িত আছোঁ। আৰু এটা কথা, মানে ইয়াতে সদৌ অসম দেশী জনগোষ্ঠীয় জাতীয় সংসদ যিটো আছে, সেই সংসদৰো মই সদৌ অসম সম্পাদক হয়। গতিকে সেই জনগোষ্ঠীৰ হৈও মাত মাতি আছোঁ, সকলো জনগোষ্ঠীৰ হৈ মাত মাতি আছোঁ। আপুনি এজন এনাৰ্জেটিক হয়, য়ং হয়, এজ এ ডাইনামিক ইউথ লিডাৰ হয় আপুনি। তো আজিৰ সমাজখনত আপোনাৰ নিচিনা এজন ইউথৰ প্ৰয়োজন আছে। আৰু আপুনি যদি আপুনি বিধায়ক হৈ আহে ধুবুৰী সমষ্টিত, আপুনি সেই দেশী আৰু মিয়া এই দুটা সম্প্ৰদায়ৰ মাজত মানুহবিলাকক কেনেকৈ ট্ৰিট কৰিব, এটা নজৰতে চাব নে আপোনাৰ ডিফাৰেঞ্চ কিবা ৱে আছে আপুনি মানে চোৱাৰ? তেনেকুৱা আদৰ্শটো কি আছে আপোনাৰ? আদৰ্শ এটা মিয়াটো নহয়, আমাৰ মানে এইটো ধৰক হেমন্ত বিশ্ব ডাঙৰীয়াৰ এইটো পলিটিকেল লেংগুৱেজ, মিয়াটো ইউজ কৰে। একচুৱেলি আমি উই অল আৰ ইণ্ডিয়ান। আৰু যিটো এজ পাৰ আছাম একৰ্ড, যিটো আপোনাৰ 25 মাৰ্চ 1971 আগত যিসকল ব্যক্তি অসমত আহিছিলে, সকলোৱে ভাৰতীয়, গতিকে সকলো জাতীয় সংগঠনে মানি লৈছে। গতিকে উই আৰ ইণ্ডিয়ান। এতিয়া ধৰক 71 পিছত বা কালি যিবিলাক আহিলে, মুছলিমে আহক বা হিন্দুৱে আহক, যি আহক, দে আৰ ফৰেইনাৰ। মানে আপুনি দেশীক প্ৰতিনিধিত্ব কৰিছে, যাতে দেশীৰ যিটো মানে মৌলিক অধিকাৰখিনি, মৌলিক প্ৰাপ্যখিনি চৰকাৰৰ পৰা আদায় কৰিব পাৰে। নট অনলি দেশী, সকলোৱে, মানে এভৰি ইণ্ডিয়ান উইদিন মাই কনষ্টিটুৱেঞ্চি, ধুবুৰী কনষ্টিটুৱেঞ্চি যিসকল ব্যক্তি আছে, হিন্দু, মুছলিম, শিখ, ইছাই, সকলোৱে মৌলিক অধিকাৰ এইটো পাব। মোৰ নজৰত, মোৰ দৃষ্টিভংগীত সকলোৱে এক, উই আৰ অল ওৱান। আৰু এটা কথা আছে, যদি আপুনি বিধায়ক হৈ জিকি আহে এইবাৰ ধুবুৰী সমষ্টিত, হয়তো দুটা টাৰ্মছ UDFৰ নজৰুল হকে দুটা টাৰ্মছ শেষ কৰিলে, প্ৰায় অলমষ্ট শেষ। আপনার মেইন উদ্দেশ্য মানে ডেভেলপমেন্টের সাইড দিয়ে হোক, এডুকেশন, হেলথ, কোনটো আপনার উদ্দেশ্য কি আছে, কোনটো আপনি ডেভেলপ কৰিব বিচাৰিছে? শুনক, অকল ডেভেলপমেণ্ট নহয়, ডেভেলপমেণ্টটো খুব প্ৰয়োজন আছে। কিন্তু এটা সমষ্টিত বা ৰাজ্যখনত প্ৰথম কথা হ'ল, মানুহ হিচাপে মানুহৰ মনত শান্তি লাগিব। শান্তি ফাৰ্ষ্ট, পিচ এণ্ড হাৰমনি, এইটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব লাগে। এজন মানুহ যদি শান্তিত থাকে, তেখেতে ভালকৈ খাব পাৰিব। যদি ভাল খানা থাকে, মানুহজন যদি শান্তিত নাথাকে, খানা খাব নোৱাৰিব, বমি কৰি দিব, গ্ৰহণে কৰিব নোৱাৰিব। আমাৰ অসমৰ যিটো পৰিস্থিতি, আজিৰ যিটো পৰিস্থিতি, মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো কাম কৰি আছে, এইটো কিন্তু সকলো শ্ৰেণীৰ মানুহ, সকলো কমিউনিটি, হিন্দু, মুছলিম, শিখ, ইছাই, সকলো শ্ৰেণীৰ মানুহে বেয়া পাই আছে, অতিষ্ঠ হৈ গৈছে তেখেতৰ কথা বতৰা, চাল চলনত অতিষ্ঠ হৈ গৈছে। তেখেতে এজন সাংবিধানিক মুৰব্বী, অসমৰ মুৰব্বী, সকলো জনজাতিৰ মুৰব্বী, সকলো মানুহৰ মুৰব্বী। তেখেতে যিবিলাক কথা কৈ আছে, মানুহে সহ্য কৰিব পৰা নাই। অহা 26ত অল দি পিপল, অল দি ভোটাৰ্ছ আৰ ৰেডি টু আউটকাষ্ট হিম। পাৱাৰৰ পৰা উচ্ছেদ কৰিবই এইবাৰ। ইয়াত মোৰ প্ৰশ্নটো হ'ল কি, আমি প্ৰায় দেখিছোঁ MLA হওক, MP হওক, চবে ডেভেলপমেণ্টেৰ এটা কথা কয়, ৰাস্তা ঘাট বনাই দিম, ইটো কৰিম, সিটো কৰিম, ব্ৰিজ বনাই দিম। কিন্তু আমাৰ বেছিক যিটো প্ৰয়োজন আছে, স্বাস্থ্য, শিক্ষা, তাৰপিছত শ্বেল্টাৰ, এই যে বেছিক নিডবোৰ যে আছে, সেই বেছিক নিডৰ ওপৰত ধৰক আমাৰ ইয়াৰ পৰা বিভিন্ন শ্ৰমিকে বহিৰা ৰাজ্যত গৈ পেলাই কাম কৰে। আমি কিয় সেই ষ্টুডেণ্টবিলাকক স্কিলৰ ওপৰত প্ৰশিক্ষণ দি পেলাই, স্কিলৰ ওপৰত ধৰক কোনোবাই গান গাই ভাল পায়, কোনোবাই হয়তো খোৱা ৰান্ধি ভাল পায়,
সেই তেনেকুৱা ধৰণৰ যদি স্কিল থাকে, হয়তো আমাৰ সেই ষ্টুডেণ্টবিলাকে যদি তেনেকুৱা পাঠদান থাকে, সেই স্কিলৰ ওপৰত অধ্যয়ন কৰি আমাৰ ল'ৰা ছোৱালীবিলাকে হয়তো ইয়াতে কিবা বিজনেছ কৰি বা ভাল কাম, অকল চাকৰিটোৱে নিৰ্ভৰ নকৰে। তো এই ক্ষেত্ৰত আপোনাৰ মনোভাৱ কেনেকুৱা? মই বিভিন্ন মানে মিডিয়াত মোৰ এইটো আলোচনা হৈছিলে যে ধুবুৰীত ৰাস্তা ঘাট পদূলি বনালেই নহ'ব, এইবিলাকতো প্ৰয়োজন আছেই। তাৰ লগে লগে শিক্ষা দীক্ষা স্বাস্থ্য আপোনাৰ এগ্ৰিকালচাৰ সকলো ছাইডত আমাৰ প্ৰয়োজন আছে। আমাৰ আপুনি যিটো কথা কৈছে, ধুবুৰীৰ বিধায়ক ডাঙৰীয়া 10 বছৰ ইয়াত থাকিলে, 10 বছৰত ইয়াত MLA হিচাপে থাকিলে, কিন্তু প্ৰেক্টিকেলি মানুহটো ইয়াত নাছিলে। প্ৰেক্টিকেলি মানুহটো বেলেগত আছিলে। ইলেকশ্যনৰ আগমুহূৰ্তত ইয়াত আহি যায়, যেনেকৈ আজিকালি মিটিং গ্ৰাম পঞ্চায়তে মিটিং কৰি আছে। সেই তেওঁক 4 বছৰ 5 বছৰ অভাৰঅল দেখা যায় 2টা টাৰ্মত মানুহ পোৱা নাই। ইলেকশ্যনৰ আগমুহূৰ্তত তেখেতক পায়। মানুহৰ মনত এটাই ক্ষোভ যে বিপদৰ সময়ত বিধায়কক পোৱা নাযায়। বিধায়ক নিজৰ ঘৰত থাকে, নিজৰ ব্যৱসা বাণিজ্য লৈ বিজি থাকে, হয় থাকিব লাগে, কিন্তু অতিমাত্ৰা বিজি হৈ গৈছে, তেখেতক মানুহ নাপায়। আৰু কথা হ'ল কি, তেখেতৰো ইচ্ছা নাই, কাৰণ তেখেত ধুবুৰীৰ মানুহ নহয়, অৰিজিনেল ধুবুৰীৰ মানুহ নহয়। ধুবুৰী আমাৰ, আমি ধুবুৰীৰ, গতিকে সদায় আমাৰ মনত এটা চিন্তা আছে, ধুবুৰীখন ডেভেলপ কৰিব লাগিব। যেনেকৈ উইনকো আজিকালি কৰ পৰা কলৈ গুচি গ'ল। যদি ইয়াতে ফেক্টৰী আপোনাৰ ইণ্ডাষ্ট্ৰী যদি ইয়াতে থাকিলে হয়, আমাৰ ইয়াত ধুবুৰীৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰি আনএমপ্লয়ড হৈ আছে। গতিকে আমাৰ হিউমেন ৰিচোৰ্চ এভেইলেবল আছে, আমাৰ হিউমেন ৰিচোৰ্চবিলাক মানে ইউটিলাইজ হোৱা নাই, অথলৈ গৈ আছে। তো গতিকে মোৰ আশা, মোক যদি ৰাইজে দলে যদি টিকট দিয়ে আৰু ৰাইজে যদি বিধায়ক বনায়, তো মই এছেম্বলিত মই এইটো ৰিকুৱেষ্ট কৰিম। তো চৰকাৰ আমাৰ হ'ব লাগিব, আমাৰতো হ'বই, আৰু মেনিফেষ্টো এজ পাৰ মেনিফেষ্টোৰ কাম হ'ব। আৰু লগতে মই আমাৰ চৰকাৰক মই অনুৰোধ কৰিম, ধুবুৰীত যেনেকৈ মেডিকেল কলেজ হৈছে, মেডিকেল কলেজৰ বিল্ডিং আছে, বাকী যিটো ছাৰ্ভিচ, সেই ছাৰ্ভিচ নাই, ছাৰ্ভিচ পোৱা নাই। ইয়াত খালি অকল ডক্টৰ প্ৰিছক্ৰাইব কৰি আছে আৰু লেবত টেষ্ট হৈ আছে, আৰু সেই টেষ্টৰ ফল কিমান আপোনালোকে জানে, সকলোৱে জানে। তো গতিকে এইবিলাক মানে নজৰ দিব লাগিব, প্ৰশাসনৰ লগত আলোচনা বিলোচনা কৰিব লাগিব। মই হেল্থ ছেক্টৰত গুৰুত্ব দিম, এগ্ৰিকালচাৰ ছেক্টৰত গুৰুত্ব দিম, ইৰ'শ্যন মানে নদী বান্ধৰ যিটো প্ৰব্লেম আছে, মেজৰ প্ৰব্লেম, সেইবিলাকত মানে গুৰুত্ব দিব লাগিব। কৃষি কামত গুৰুত্ব দিব লাগিব। আমাৰ ল'ৰা ছোৱালীক কেনেকৈ আমি ইনকাম জেনাৰেটিং স্কিমত লগাব পাৰি, শিক্ষিত হওক, ট্ৰেইন আপ কেনেকৈ কৰিব পাৰি, সেইবিলাকৰ কথা চিন্তা কৰিম। যদি নিজৰ চৰকাৰ থাকে, বিধায়কজনে ইজিলি সেইবিলাক বিধানসভাত উত্থাপন কৰিব পাৰিব, আৰু সেইবিলাক গভৰ্ণমেণ্টে টেক আপ কৰিব পাৰিব। যদি বিৰোধী দলৰো হয়, তথাপিও গৈ পেলাই বিধায়ক ডাঙৰীয়া, আমাৰ বৰ্তমানৰ যিজন বিধায়ক ডাঙৰীয়া যদি, তেখেতৰতো সুসম্পৰ্ক, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত তেখেতৰ সুসম্পৰ্ক আছে, আৰু সুসম্পৰ্ক নহ'লে তেখেতৰ ইমান ডাঙৰ ইণ্ডাষ্ট্ৰী হৈ আছে আৰু ধুবুৰীত ইণ্ডাষ্ট্ৰী নাই। গতিকে মানুহৰ মনত এইটোৱে ক্ষোভ যে আমাৰ হৈ একো কৰিব নোৱাৰিলে আৰু তেখেতৰ ইণ্ডাষ্ট্ৰী হৈ গ'ল, আমাৰ বিধায়ক। তো মানুহে গম পাইছে যে এজন বিধায়ক হ'লে, যদি বিধায়ক যদি চৰকাৰৰ লগত যদি ভাল থাকে, তেতিয়াহ'লে মানে ইণ্ডাষ্ট্ৰী কৰিব পাৰিব, মিল কৰিব পাৰিব, ফেক্টৰী কৰিব পাৰিব, যদি ইচ্ছা থাকে, সদিচ্ছা থাকিলে ইয়াতে কৰিব পাৰিলেহেঁতেন, ইজিলি কৰিব পাৰিলেহেঁতেন। আৰু বদৰুদ্দিন আজমলে যিটো দবকাত যিটো ইউনিভাৰ্চিটি খুলিছে MP পিৰিয়ডত থকা, সেই ইউনিভাৰ্চিটিটো ইয়াতো কৰিব পাৰিলে হয়, ইচ্ছা থাকিলে পাৰিলে হয়, ইচ্ছা থাকিলে পাৰিলে হয়। আৰু এটা কথা হ'ল, যিহেতু আপুনিও জানে, আপুনি ধুবুৰীত বহুত দিনৰ পৰা এজন ইউথ লিডাৰ হৈ আছে, আপুনি জানে যে ধুবুৰীটো মানে ড্ৰাগছত এটা বাৰ্নিং ইছ্যু হৈ আছে। কোনো নেতাই হওক, পালি নেতাই যি হওক, আজিলৈকে সেই প্ৰশ্নটো উত্থাপন নকৰে যে ধুবুৰীখন কেনেকৈ ড্ৰাগছ ফ্ৰী কৰিব পৰা যায়, বা ড্ৰাগছ ফ্ৰী এখন জোন বনাব পৰা যায়। এই ক্ষেত্ৰত আপুনি কিবা চিন্তা চৰ্চা কৰিছে নেকি? হয়, মোৰ সদায় এইটো চিন্তা চৰ্চা আছে। মই নিজে চাইছোঁ, আমাৰ জেনাৰেশ্যন আৰু কামিং জেনাৰেশ্যন, এই জেনাৰেশ্যনৰ ড্ৰাগছটো মানে বেছি বিয়পি পৰিছে, সমাজখন নষ্ট হৈ আছে। ইয়াত বহু ধৰণৰ কাৰণ আছে। মানুহ যদি ভাল কামত যদি বিজি নাথাকে, তেনেহ'লে বেয়া কামত বিজি থাকে। যদি এমপ্লয়মেণ্ট যদি থাকিলে হয়, যদি সমস্যা যদি নাথাকিলে হয়, কাম কাজত জড়িত থাকিলে হয়,
তেতিয়াহ'লে ড্ৰাগছ ফ্ৰাগছ নেচা অমুক তমুক হাবি যাবি এইবিলাকৰ পৰা দূৰত থাকিলে হয়। ঘৰে ঘৰে যাওক, ল'ৰা ছোৱালী বেকাৰ, কোনোবা না কোনো অসৎ সংগত পৰি পেলাই এইবিলাক কাম কৰি আছে। কিন্তু মোৰ দৃঢ় বিশ্বাস, মই বিধায়ক হ'লে, মই সৰুৰে পৰা আপোনালোকে ভালকে জানে মই ড্ৰাগছৰ এগেইনষ্টত কিমান মাত মাতিছোঁ। ড্ৰাগছৰ এগেইনষ্টত মাত মাতাৰ পিছতো মই জেললৈ গৈছোঁ, হয় নে নাই? সেইটো আপোনালোকে ভালকে জানে। হয়। তো গতিকে মই বিধায়ক হ'লে ইনশাল্লাহ মই ট্ৰাই কৰিম, আপোনালোকে লগ দিব লাগিব। ধুবুৰী কিয়? ধুবুৰী গৌৰীপুৰ ড্ৰাগছ ক'ৰ পৰা আহে সেইটো কণ্ট্ৰল কৰিব লাগিব। প্ৰশাসনে ইচ্ছা কৰিলে, ধুবুৰী প্ৰশাসনে যদি ইচ্ছা কৰে, উইদিন 3 days ড্ৰাগছ বনাই দিব পাৰিব। এভৰি নুক এণ্ড কৰ্ণাৰ সিহঁতে মানে কি কৰিব পাৰিব। এইবাৰ আপোনাক ৰাইজে কেনেকুৱা সঁহাৰি দিছে? ৰাইজে যথেষ্ট সঁহাৰি দিছে, ভাল সঁহাৰি দিছে। মই জিলা পৰিষদ থকা অৱস্থাত মোৰ এটা মানে ৰাইজে কয় এটা যথেষ্ট সুনাম আছে। আৰু আপুনি আচৰিত হ'ব, মই 3বাৰ এক্সপিৰিয়েঞ্চ থকাৰ কাৰণে মই একদম বিন্দাচেৰা, আপোনাৰ দুৰেহাটী, ধৰ্মশালা, গাছপাৰা, কালাহাট, হাওৰাপাৰ, মতিশ্বৰ, আদাবাৰী, ভাসানীশ্বৰ, ফলিমাৰী, জগৰাপাৰ, মধুচুৰমাৰী, টিয়ামাৰী, যদিও মধুচুৰমাৰী টিয়ামাৰীটো আজি এটা পাৰ্ট গৌৰীপুৰ সমষ্টিত গৈছে। এই অঞ্চলৰ ৰাইজ 80% ৰাইজ মোক ভালকে চিনি পায় আৰু মেন টু মেন এটা ৰিলেশ্যন আছে, এটা কানেকশ্যন আছে। সকলো দল সংগঠনৰ মানুহ, কংগ্ৰেছেই হওক বা বিৰোধী দলেই হওক, সমাজৰ ভাল কামত যিবিলাক মানুহ জড়িত আছে সকলো মানুহে মোক চিনি পায় আৰু সকলোৱে মোক ইনকাৰেজ কৰে যে আপুনি আহিব লাগে, এবাৰ আপুনি আহিব লাগে, আপুনি চেষ্টা কৰক। তো মই চেষ্টা কৰি আছো। আপুনি আৰু চবতকে বেছি ইণ্টাৰেষ্টিং কথাটো হ'ল কি, আমাৰ ধুবুৰীৰ এটা ইম্পৰ্টেণ্ট গাঁও পঞ্চায়ত মধুচুৰমাৰী, টিয়ামাৰী, কালাহাট, কাছাৰীহাটৰ এটা পাৰ্ট, যিটো পাৰ্ট গ'ল, গোলগঞ্জত গ'ল আৰু গৌৰীপুৰত গ'ল, সেই ৰাইজ ক্ষোভিত। কিন্তু আমাৰ ষ্টেণ্ডিং বিধায়ক থকা অৱস্থাত ডেলিমিটেশ্যনত এই এৰিয়া কেইটা কাটি পেলাই গৌৰীপুৰ দিয়া, গোলগঞ্জত দিয়াটো বেয়া পাইছে। ইমান দক্ষ বিধায়ক থকাৰ পিছতো বেয়া পাইছে। কৰ্মৰ পৰা যদি আহে ইনক্লুড যদি হয়, সেইটোত আমাৰ ধুবুৰী মানুহৰ আপত্তি নাই। যেনেকৈ চাউথ চলমাৰৰ পৰা আজিকালি বিষ্টিং জৰুৱা, চাউথ চলমাৰৰ পৰা 2টা গ্ৰাম পঞ্চায়ত আহিছে আৰু এটা পাৰ্ট আহিছে, সেইটোত আমাৰ ধুবুৰী মানুহৰ আপত্তি নাই। কিন্তু ধুবুৰী মানে অৰিজিনেল ধুবুৰী সমষ্টিৰ পাৰ্ট যিটো কাটি গ'ল, সেই মানুহবিলাকো ক্ষোভিত। আৰু ইয়াৰ যিখিনি আছে, যিসকল মানুহ ইয়াত আছে, সেই মানুহবিলাকো ক্ষোভিত। কাৰণ সেইটো সময়ত তেখেতৰ কোনো ধৰণৰ তৎপৰতা নাছিল যে মোৰ যিটো সমষ্টি আছে সেই সমষ্টিটো থাকক, লাগিলে চৰকাৰ বেলেগ ফালৰ পৰা বেলেগ সমষ্টিৰ পৰা যদি পপুলেশ্যন ইয়াতে এড কৰি দিয়ে কোনো আপত্তি নাই। কিন্তু ৰাইজৰ ঘোৰ আপত্তি আছিলে। আমাৰ বিধায়ক আছে, ইমান দক্ষ বিধায়ক, নিজকে দম্বালি মাৰি কৈ থাকে মই অসমৰ মুখ্যমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰীৰ লগত মোৰ ভাল, মই যিটো কওঁ সেইটোৱে হয়। মই ডিচিৰ লগত কথাই ডিচিক ফোন কৰি দিয়ে, এইটো কৰিম, তমুক কৰিম। গতিকে তেখেত কৰিব পাৰিলে হয়, তেখেত সেই টেলিফোনতে কৰিব পাৰিব লাগিছিল, কিন্তু তেখেতে কৰা নাই। এইবিলাক ক্ষোভ আছে, ৰাইজৰ ক্ষোভ আছে। ৰাইজ এইবাৰ আমাৰ বিধায়কক বিদায় দিব, কনফাৰ্ম হৈ গৈছে। যদি আপুনি কংগ্ৰেছৰ পৰা টিকেট লাভ কৰে আৰু নজৰুল হক যদি UDFৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে, আপুনি নজৰুলৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিবনে? চাওক, মোক যদি কংগ্ৰেছে যদি টিকট দিয়ে, মই যিখিনি ছাৰ্ভে কৰিছোঁ, ৰাইজে মোক যিটো সঁহাৰি দিছে, নজৰুল হক ডাঙৰীয়াৰ চিকিউৰিটি ফৰফিট হোৱাৰ চান্স আছে। There is every possibility তেখেতৰ সিকিউৰিটি বাজেয়াপ্ত হোৱাৰ পসিবিলিটি আছে। ৰাইজ ৰেডি, ৰাইজ খালি কংগ্ৰেছৰ এজন ভাল মুখ লাগে। ধুবুৰীবাসী ৰাইজে, ভোটাৰ ৰাইজে অপেক্ষাত আছে, এজন ভাল মুখ লাগে। গতিকে মই আগতে কৈছো যে বৰ্তমান সময়ৰ যে যিটো পৰিস্থিতি, সেই পৰিস্থিতিত আমি আৰু অল্ড এজ বিলাক নিবিচাৰো। আমাৰ যিটো জেনাৰেশ্যন, আমাৰ মানুহবিলাকে এতিয়া এজন ইয়ং এনাৰ্জেটিক ইউথ লিডাৰ বিচাৰিছে। সেই ক্ষেত্ৰত আপুনি এজন সবল শক্তিবান মানুহ এজন, গতিকে আপুনি কংগ্ৰেছৰ পৰা টিকেট পাবনে নাই? মই আশাবাদী টিকট পাম, কিয় পাম, টিকট পাম। মই আশাবাদী। আপোনাৰ লগত যি কংগ্ৰেছৰ হাইকমাণ্ড আছে তেখেতৰ লগত আপোনালোকৰ আলোচনা চলি আছে? চাওক,
ইয়াতে হাইকমাণ্ডৰ লগত আলোচনা কৰি টিকট নহয়। আজি এম পি ডাঙৰীয়া আছে, এম পি ডাঙৰীয়াক মই কৈ থাকিম, এম পি ডাঙৰীয়া মোৰ ফলিঅ' হৈ ক'ব ৰেজাউল ইছলামক টিকেটটো মই কনফাৰ্ম কৰি দিলোঁ। এই আগৰ দিন নাই। এম পি ডাঙৰীয়াও অবজাৰ্ভ কৰি আছে। আমাৰ APCC প্ৰেচিডেণ্ট তেখেতেও অবজাৰ্ভ কৰি আছে। CLP লিডাৰ তেখেতেও অবজাৰ্ভ কৰি আছে। এক্স MP ভূপেন বৰা ডাঙৰীয়া, এক্স প্ৰেচিডেণ্ট, সকলো লিডাৰ, ছিনিয়ৰ লিডাৰ, পৱন সিং ঘাটোৱাৰ, ৰাণী নৰক, জাকিৰ হোসেন সিকদাৰ, পৃথ্বী মাঝি, ডাঙৰ ডাঙৰ লিডাৰ যিবিলাক আছে, যিবিলাক হস্তি আছে, সকলোৱে অবজাৰ্ভ কৰিছে। এইবাৰ অসমৰ প্ৰতিটো চিট, এটা এটা চিট মহামূল্যৱান, এইটো এৰি নিদিয়ে, কাকো এনে এৰি নিদিয়ে, আৰু জনমতিৰ প্ৰাৰ্থিত্বও নিদিয়ে। গতিকে আলোচনা কৰি নহ'ব, এক্টিভিটিজ চাই, প্ৰিভিয়াছ এক্সপিৰিয়েঞ্চ চাব, একচেপ্টেঞ্চ চাব, ৰাইজৰ মাজত ইমান পপুলাৰিটি আছে সেইবিলাক চাব, চাই পেলাই দিব। আমাৰ মাজত এইজনে আছিল ৰেজাউল ইছলাম ৰিংকু। তেখেত উচ্চ শিক্ষিত হয়, তেখেত এজন লয়াৰো হয়, এডভকেটো হয়। তেখেতে ইচ্ছা কৰিলে হয়তো জীৱনত খুব ভাল ভাল চাকৰি কৰিব পাৰিলে হয়। তেখেতৰ ঘৰত এজন ডক্টৰ আছে, এজন ইঞ্জিনিয়াৰ আছে, আৰু শিক্ষিত ফেমিলি আছে। গতিকে তেখেতে হয়তো এই সমাজখনক ষ্টুডেণ্ট লাইফৰ পৰাই ভাল পায়। এই সমাজখনৰ উন্নতিৰ কাৰণে তেখেতে সেই ষ্টুডেণ্ট লাইফৰ পৰাই ৰাজনীতিৰ পথাৰখনত আহিছে। তেওঁৰ যাত্ৰা সফল হওক, আমি তাৰে কামনা কৰিছোঁ। ধন্যবাদ। ধৰক আপোনাক কংগ্ৰেছৰ পৰা টিকেট দিলে, আপুনি 2026 কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিপুল ভোটত সঁহাৰি পালে, জয়লাভ কৰিলে। তো আপুনি এজন বিধায়ক হৈ গ'ল, ধৰক ধুবুৰী সমষ্টিৰ বিধায়ক। আপুনি বিধায়ক হোৱাৰ আপোনাৰ ব্যক্তিগত কাম উদ্দেশ্য কি আছে ধুবুৰী সমাজখনৰ বা ধুবুৰী ৰাইজৰ হৈ? মই অলপ আগতে আপোনাক ক'লোঁ যে উন্নয়নৰ ক্ষেত্ৰত যিবিলাক কথা কৈছোঁ সেইবিলাকতো কৰিবই লাগিব, গুৰুত্ব সহকাৰে কামবিলাক কৰিব লাগিব। আপুনি মোৰ ব্যক্তিগত যিটো কথা কৈছে, মই বিধায়ক হ'লে লেখত ল'বলগীয়া কিছু কাম কৰিব লাগিব। মোৰ সৰুৰে পৰা এটা আশা, মই 2001-2 যেতিয়া প্ৰথমবাৰ জিলা পৰিষদ হৈছিলোঁ, মোৰ এটা আশা যে বিন্নাচাৰা টু ধুবুৰী, ধুবুৰী টু বিন্নাচাৰা এখন ব্ৰিজ তাতে বনাব লাগে। বিন্নাচাৰা গাঁও পঞ্চায়ত, বিন্নাচাৰা, নালিয়া, কেদাৰ, বেৰভাঙ্গি, এই অঞ্চলটো বৃহৎ অঞ্চল। এই অঞ্চলৰ মানুহবিলাক মানে বেকৱাৰ্ড প্লেচ, মষ্ট বেকৱাৰ্ড, আৰু এইটো মষ্ট চেঞ্চিটিভ এৰিয়া অলছ'। বৰ্ডাৰত লাগি গৈছে নদী, বাংলাদেশ বৰ্ডাৰ। বাংলাদেশ বৰ্ডাৰত লাগি গৈছে। গতিকে মোৰ এটা ইচ্ছা, মই এখন ব্ৰিজৰ প্ৰপ'জাল দিম, আৰু এই ব্ৰিজ বনোৱাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিম। লগতে আমাৰ ধুবুৰীৰ ওচৰতে ফলিমাৰী গাঁও পঞ্চায়ত এখন আছে। এই গাঁও পঞ্চায়তত, সেই অঞ্চলৰ বৃহৎ অঞ্চল, ফলিমাৰী গাঁও পঞ্চায়তৰ পৰা আৰম্ভ কৰি আপোনাৰ 11 নম্বৰ মাজেশ্বৰ, সেই অঞ্চল ফুলকাটাৰী, সেই অঞ্চলত আপোনাৰ বিশিং জৰুৱাৰ 7-8খন GP আছে সেইফালে। এই অঞ্চলৰ মানুহবিলাক অহা যোৱা কৰি আছে। আমাৰ ফলিমাৰীৰ একেবাৰে বটল নেক হৈ গৈছে আপোনাৰ DK ৰোডত, চমচানৰ লগত। আমাৰ DK ৰোডৰ পৰা ঘোঁৰামাৰা আৰাটি এই চাইডত এখন ব্ৰিজৰ খুব প্ৰয়োজন। মোৰ এই দুটা ডেভেলপমেণ্টৰ কামৰ খুব আশা, এই দুটা মোৰ সপোন, এই দুটা মোৰ পাৰ্চনেল সপোন। এই অঞ্চলৰ বৃহৎ ৰাইজৰ এই বৰ্ডাৰ এৰিয়া আৰু এই অঞ্চলটো, এই দুটা অঞ্চল ফলিমাৰী গাঁও পঞ্চায়ত আৰু আৰাটি, ঘোঁৰামাৰা, ডাংগিতচৰ, উত্তৰ গেৰামাৰী, সেই অঞ্চলৰ মানুহবিলাক, আপোনাৰ বাগমাৰা, তাৰপিছত 11 নম্বৰ ৰিভাৰ ব্লক, মাজেশ্বৰ, মানে ৰাইজ এক প্ৰকাৰ অহা যোৱা দুৰ্দশাত প্ৰায় ধৰক আপোনাৰ 40,000-50,000 মানুহ এইফালৰ পৰা অহা যোৱা কৰে। এই ফলিমাৰী এই একদম নেৰ' ক্ৰিটিকেল কণ্ডিশ্যন, বিৰাট ক্ৰিটিকেল কণ্ডিশ্যন হৈ আছে। এইটো চৰকাৰে কৰিব পাৰিলে হয়, কিন্তু আজিকালি তাতে বিল্ডিং হৈ গৈছে, একেবাৰে অহা যোৱাত খুব অসুবিধা হৈছে। সদায় এক্সিডেণ্টৰ এটা কি সৰু সুৰা এক্সিডেণ্ট সদায় হৈ থাকে। তো গতিকে মোৰ এইটো মানে ইচ্ছা, আপোনালোকেও আশীৰ্বাদ কৰিব, ৰাইজে যাতে আশীৰ্বাদ কৰে। যদি মোক বিধায়ক হিচাপে যদি এছেম্বলিত পঠাই দিয়ে, মই আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া যিহেতু CM হ'ব, মুখ্যমন্ত্ৰী হ'ব এইবাৰ, তেখেতৰ লগত আলোচনা বিলোচনা কৰি এই দুখন ব্ৰিজ মই স্পেচিয়েলি বনোৱাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিম। আমাৰ মাজত এইজনে আছিল ৰেজাউল ইছলাম ৰিংকু। তেখেত উচ্চ শিক্ষিত হয়, তেখেত এজন লয়াৰো হয়, এডভকেটো হয়। তেখেতে ইচ্ছা কৰিলে হয়তো জীৱনত খুব ভাল ভাল চাকৰি কৰিব পাৰিলে হয়। তেখেতৰ ঘৰত এজন ডক্টৰ আছে, এজন ইঞ্জিনিয়াৰ আছে, আৰু শিক্ষিত ফেমিলি আছে। গতিকে তেখেতে হয়তো
এই সমাজখনক ষ্টুডেণ্ট লাইফৰ পৰাই ভাল পায়। এই সমাজখনৰ উন্নতিৰ কাৰণে তেখেতে সেই ষ্টুডেণ্ট লাইফৰ পৰাই ৰাজনীতিৰ পথাৰখনত আহিছে। তেওঁৰ যাত্ৰা সফল হওক, আমি তাৰে কামনা কৰিছোঁ। ধন্যবাদ।